এই বৰদোৱাৰ থান চৌহদৰ ভিতৰত বা গাঁৱৰ বিভিন্ন ঠাইত যি পানী হৈছে আচলতে পানীটো ওলাই যোৱাৰ যিবিলাক পথ আছিলে সেইবিলাক পথ ইতিমধ্যে বন্ধ হৈছে আৰু ইয়াৰ আগতে প্ৰাকৃতিকভাৱে এই গোটেই পানী শান্তিজানত পৰি শান্তিজানৰ পৰা প্ৰাকৃতিকভাৱে বাগৰি গৈ পেলাই আগৰ দেওৰা বিলত পৰিছে কিন্তু এতিয়া শান্তিজানৰ বিভিন্ন অঞ্চল বেদখল কৰা হৈছে পানীৰ ফুট বন্ধ কৰা হৈছে বহু মাটি কেনেদৰে আমি কৰিছে নাজানো কিন্তু ইতিমধ্যে পাত্তা কৰি লোৱা বুলিও আমি জানিছোঁ আৰু বেদখলো যথেষ্ট হৈছে আমি জিলা প্ৰশাসন আৰু চৰকাৰখনক এই কথাটো অৱগত কৰিছোঁ আৰু আশা কৰিছোঁ যে বৰদোৱা থান আৰু বৰদোৱা গাঁৱৰ পানীৰ যিটো সমস্যা সেই সমস্যাটো স্থায়ীভাৱে সমাধান কৰাৰ একমাত্ৰ পথ হৈছে শান্তিজানখনৰ পৰা সকলো ধৰণৰ বেদখল মুক্ত কৰি ইয়াৰ পানী যাতে প্ৰাকৃতিকভাৱে গৈ দেওৰা বিলত পৰিব পাৰে তাৰ ব্যৱস্থা কৰা সেই ব্যৱস্থাটো চৰকাৰখনে শীঘ্ৰে আৰম্ভ কৰিব বুলি পেলাই আমি আশা কৰিছোঁ আৰু চৰকাৰলৈ আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।